কলিযুগৰ ৰাৱণ এনেও চবে ৰাৱণে আজিকালি সেইকাৰণে আৰু শক্তি পাই গৈছে ৰাৱণে আৰু কলিযুগৰ ৰাৱণক আমি 2025 ৰাৱণক জ্বলাই দিলোঁ আৰু এতিয়া 26লৈকে অপেক্ষা रावण दहन कर दिलो गाइस रावण को जलाना मुश्किल ही नहीं नामुमकिन है गाइस रावण खुली भांगी गल किन्तु हलो पुतुके जला ना इतिहास जलि আছে চাই চাই হৈ গল চাই চাই কিন্তু মানুহৰ মনৰ ৰাৱণ আৰু নকল আৰু তো গাইস আজি আমি কৰিব যাই আছো ৰাৱণ দহন আৰু ৰাৱণটো আমি কেনেদৰে বনাইছো হেতু এবাৰ ভিডিওটো আপোনালোকে চাই লওক ভালদৰে আৰু আজি মই এদিনৰ কাৰণে মোৰ লগটোক বনাই দিছো মই মেকআপ আৰ্টিষ্ট আৰু এতিয়া আমি অপেক্ষা কৰি আছো ৰাতি হোৱালৈকে যেতিয়া ৰাতি হ'ব তেতিয়া আমি ৰাৱণ দহন কৰি দিম আৰু যেহেতু আজি বিজয়া দশমী তো ৰাৱণ দহন কৰাৰ আগতে আমি বলক বিজয়া দশমীখিনি চাই আহোঁ পিছত আহি আমি ৰাৱণ দহন কৰি দিম পুৰা খাতাৰনাক আৰু বম চম পুৰা ফিট কৰি দিছোঁ কি মজা পাব চাই থাকো ভিডিঅ'টো শেষলৈকে এতিয়া আমি ধুনীয়াকৈ ৰেডি হৈ পূজা চাব যাই আছোঁ বিজয়া দশমী চাব দূৰত নাযাওঁ আমাৰ ইয়াতে বালিপাৰা আছে এই বালিপাৰাত একবাৰ যাম আৰু চাই কেনে জল্দি আহিব লাগিব আকৌ আৰু যেতিয়া আমি পূজাস্থলী আহি পালোঁ তেতিয়াই দেখা পালোঁ বাহিৰত ওলাই আনি আছে আৰু এইখিনি চাই যেতিয়া আমি বাহিৰৰ ফালে গ'লোঁ বালিপাৰা তিনিআলি ফালে তেতিয়া আমি দেখা পালোঁ বেলেগ বেলেগ জেগাৰ পৰা মূৰ্তিবিলাক আনি আছে বালিপাৰালৈকে আৰু সেই সকলোবিলাক চাই অলপমান এনজয় কৰি লাষ্টত আহি গ'লোঁ আমাৰ বিজয়া দশমী চাব আৰু এনেদৰে আমাৰ বালিপাৰা বিজয়া দশমী শেষ হ'ল এতিয়া পূজা চাই ঘৰত যাই আছোঁ এতিয়া কৰিম আমি ৰাৱণ দহন এইবিলাক মোক কি অৱস্থা কৰি দিছে গালত কপালত তাৰে মানুহে কাপোৰতো লাগছে ইয়াতে লাগছে পিছফালে লাগছে আহি গ'লোঁ আমি পথাৰৰ ফালে এয়া চাওক ৰাৱণ আমাৰ ৰাৱণ পুৰা ৰেডি এতিয়া ইয়াক পুৰা জ্বলাই দিম ৰাৱণ দহন কৰি দিম গাইছ মজা লাগি যায় আৰু পুৰা বম চম ফিট কৰি আছোঁ তাতে পুৰা ধুম ধুম শব্দ ওলাই যায় এই দাড়িখিনি চাওক লিপষ্টিক লগাই দিছোঁ অলপমান মানে কলিযুগৰ ৰাৱণ আৰু ইয়াৰ লগতে মংগলসূত্ৰ কিবা কিবি দি দিছোঁ আৰু ভৰি নাই ইয়াত ভৰি নোহোৱা ৰাৱণ ইয়াৰ মাথা এটাই কৰি দিছোঁ আৰু ইমান মাথাত দিবা আমাৰ কেপাচিটি নাই পুৰা মেলি আছে পাখি মেলা দি এতিয়া ৰাৱণৰ গাত আমি খেৰ ভৰাই আছোঁ যাতে পুৰা জ্বলি উঠে আৰু চাব অহা মানুহ অকল ইয়ে আছে ট্ৰাই কৰিম এতিয়া দে চলা কি বে নজ্বলে এতিয়া ৰাৱণ দহন কৰা সময় দে চলাই দি ৰাৱণক কুত্তাক জুই লগা কটিত জুই লগাই দি পুৰা লগা 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 চবফালে লগা ঐ ৰ এনেকৈ লাগিছে না বমৰ অৱস্থা আৰু এনেকুৱা অৱস্থা গাইছে বম নুফুটে জুইত দিছোঁ কিন্তু হ'লেও নুফুটে একবাৰ জ্বলাই দি শুনছা একবাৰ জ্বলাই দি তেতিয়াৰ পৰা এতিয়ালৈকে জুই লগাব পৰা নাই ৰাৱণক আজি যদি জ্বলাব টানে আছে শক্তিশালী হৈ আছে না ৰাৱণ পুৰা যুগৰ ৰাৱণ এনেও চবে ৰাৱণে আজিকালি সেইকাৰণে আৰু শক্তি পাই গৈছে ৰাৱণে আৰু ফাইনেলি ৰাৱণক আমি বহুত কষ্টৰ ফলত জ্বলাই আছোঁ জল ৰাৱণ জল ৰাৱণৰ গাত জুয়ে নালাগে হৈছে আজি আৰু আজি ৰাৱণ বনোৱাৰ উদ্দেশ্যটো আছিল চামকানু মহন্ত আৰু সিদ্ধাৰ্থ এই দুজনৰ কাৰণে আমি জুবিন দাক হেৰাব লগা হ'ল তো ৰাৱণক চামকানু আৰু সিদ্ধাৰ্থ বুলি ভাবি এই দুজন ৰাৱণক আমি একেলগে জ্বলালোঁ আজি আৰু ইয়াৰ দ্বাৰা আমি এটা কথাই ক'ব খোজোঁ আমাৰ চৰকাৰে যাতে এটা ঠিক সিদ্ধান্ত লয় আৰু ইয়াৰ দুটাক যাতে ভাল এটা শাস্তি দিয়ে আৰু আমাৰ ৰাৱণৰ অৱস্থা চাওক সেয়া মাথা খুলি গা খুলি সব খুলি খুলি পৰিল লাষ্টত এনেকৈ জ্বলাব লগা হৈ আছে
दिस इज रावण गाइस। रावण को जलाना नामुमकिन नहीं, मुश्किल नहीं, नामुमकिन है। रावण को जलाना मुश्किल ही नहीं, नामुमकिन है गाइस। रावण खुली भाঙি গেল কিন্তু হলেও পুতুকে জ্বলা নাই, এতিয়াহে জ্বলি আছে চাওক। দিছ ইজ ৰাৱণ, কিমান পাৱাৰফুল কলিযুগৰ ৰাৱণ। সেইটো চাওক কিমান ওপৰত। रावण कुत्ता साला हट हे रावण डेन्जरस है उसर नजबी আৰু কলিযুগৰ ৰাৱণক আমি 2025 ৰাৱণক জ্বলাই দিলো আৰু এতিয়া 26 লৈকে অপেক্ষা। रावण दहन कर दिल गाइस, खत्म, टाटा बाय बाय 2025 रावण। बाकी आम बम आनिसिलो किन्तु बम केइटा फुटिल, दुटामान फुटिल, मात्र दुटा बम फुटिल आमार, सब डैमेज। हाथ मारी এইখিনিতে আপোনালোকৰ কথা এটা কওঁ। আৰু এইবিলাক আমি যে ভিডিঅ' বনাই আছোঁ এতিয়াৰ পৰা এক্সট্ৰিম চেলেঞ্জ ধৰক এক্সপেৰিমেণ্ট সেইবিলাক ভিডিঅ' পাব আপোনালোকে, ব্লগ বহুত কম পাব। তো যেনেকুৱা লাইক মিষ্টাৰ ইণ্ডিয়ান হেকাৰ, মিষ্টাৰ বিষ্ট এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাব। যে আমাৰ অসমীয়াত মানে এছামিজ ভাষাত অসমত কোনোৱে নবনায়, তো ষ্টেপটো আমি লৈছোঁ, সকলোৱে ছাপোৰ্ট কৰিব আশা ৰাখিলোঁ। তো আগুৱাই নিয়া দায়িত্ব আপোনালোকৰ, কাৰণ অসমত কোনোৱে নবনায়, আমি ষ্টেপটো লৈছোঁ। আৰু বহুত ৰিস্ক থাকে না এইবিলাক ভিডিঅ'ত, সেইকাৰণে মানে কোনোৱে সাহস নকৰে, আমি কৰিছোঁ। তো যেনেকৈ মিষ্টাৰ ইণ্ডিয়ান আপোনালোকে হিন্দীত ছাপোৰ্ট কৰিছে, তো এছামিছতো এনেকুৱাকৈ আমাক ছাপোৰ্ট কৰিব, সেইটো আশা থাকিল আৰু। তো বাকী আগুৱাই নিয়া দায়িত্ব আপোনালোকৰ। চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব মাৰক, ভিডিঅ'টো লাইক কৰক এণ্ড পূৰা শ্বেয়াৰ কৰি দিয়ক। পূজাৰ পৰা অহাৰ পিছত ইয়াৰ অৱস্থা কোনে দিলা তোক এইবিলাক? একদম বেয়া, কিয়া এটা বমে ফুটা নাই। টোটেলি গোটেই পুৰি শেষ হৈ গ'ল আৰু এতিয়া হৈ গ'ল আমাৰ ৰাৱণ দহন। এতিয়া ঘৰত যাওঁ, টাটা বাই বাই। বাই বাই গাইছ, একদম মজা এক্সট্ৰিম ধামাকেটা চেলেঞ্জ এক্সপেৰিমেণ্ট ভিডিঅ'ৰ সৈতে লগ পাইছোঁ। এতিয়াৰ পৰা বেছি এইবিলাক ভিডিঅ' আহিব। আমাৰ ভিডিঅ' আপলোড কৰা টাইমটো কৈ আছোঁ আপোনালোকক, ৰাতিপুৱা 7টা বজাত, পূৰা ৰাতিপুৱা 7টা বজাত, মৰ্ণিঙৰ 7টা বজাত নতুনকৈ ভিডিঅ' পাই যাব। এণ্ড আমি সপ্তাহত 2টা বা 3টাকৈ ভিডিঅ' দিম, বাকী শ্বৰ্ট ভিডিঅ' আহি থাকিব। বাকী বাই বাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকে পাৰে তেতিয়াহ'লে আমাক চেলেঞ্জবিলাক কমেণ্টত জনাই দিবচোন, তেতিয়াহ'লে আমি সেনেকুৱা বনাব ট্ৰাই কৰিম আপোনালোকে দিয়া ধৰণে। চাই হৈ গ'ল, চাই কিন্তু মানুহৰ মনৰ ৰাৱণ আৰু নগ'ল আৰু।